কমাৰবন্ধা কাকতি গাঁও। এই বিয়া খাবলৈ আহিছিলে মোৰ ভাগিনজনীৰ ঘৰত। মই আপোনালোকক ভিডিঅ' দিছোঁ, আপোনালোকে দেখিছে নিশ্চয়। কিন্তু কথা হ'ল কি, তাৰ মাজতে কৈ দিওঁ যে কমাৰবন্ধা কাকতি গাঁৱত মোৰ ভাগিনজনী ঘৰ বিয়া। তাৰপিছত এয়া এতিয়া বিয়া খাই মেলি আজৰি হৈ ইয়াত এয়া ফুৰিবলৈ লৈছোঁ। এয়া সোণাৰু গছৰ ফলবিলাক দেখিছেনে? ইমান ধুনীয়াকৈ লাগি লাগি ওলমি আছে। গতিকে এইটো কমাৰবন্ধা কাকতি গাঁও, এইখন বিশাল এখন পথাৰ। আপোনালোকে দেখিছেনে নাই নাজানো। বিশাল এখন পথাৰ, ইমান সুন্দৰ পৰিৱেশ। এইফালে সোণাৰু ফুলিছে, সোণাৰু ফুল দেখিছেনে? সোণাৰুৰ হালধীয়া আহি, সোণাৰু ফুল গোটেই ফুলিছে, কিন্তু মই আপোনালোকক দেখাব পৰা নাই। অলপ মই খুব খৰকৈ আহিছোঁ, কাৰণ মোৰ এইফালে অহাটো এটা মই বাইদেউ এজনী ঘৰলৈ যাওঁ, সেইবাবে অকণমান দেৰি হৈছে। পথাৰত কুকুৰটোৱে কেনেকৈ দৌৰিছে, এইটো গুচি গ'ল দৌৰি দৌৰি। এইখন পথাৰ, বিশাল পথাৰ, এই কমাৰবন্ধাৰ, গোলাঘাট কমাৰবন্ধাৰ এইটো আলিয়েদি গৈ আছোঁ মোৰ বাইদেউজনী ঘৰলৈ। গতিকে আপোনালোকে চাবচোন, প্লিজ পেজটো ফ'ল' কৰি মোৰ ভিডিঅ'বিলাক চাই কমচে কম লাইক এটা কৰিব। লাইকটো কৰোঁতেতো কোনো কষ্ট নহয় ন, অকল ক্লিকটোহে কৰিব লাগে আঙুলিটোৱে, পইচাও দিব নালাগে। গতিকে পেজটো ফ'ল' কৰি ল'ব, সদায় মোৰ এনেকুৱা ভিডিঅ' পাই থাকিব। এইটো চাওক, ৰাস্তাটো পালোহি বাইদেউ ঘৰত। ইমান এটা সুন্দৰ পৰিৱেশ। এয়া তামোল গছ, কুঁহিয়াৰ গছ, মানে কলগছ, সাংঘাতিক এখন বিশাল বাৰী, ফুলৰ সৈতে ইমান সুন্দৰ এখন বিশাল বাৰী দেখিছেনে? এয়া ককাই বাৰীত লাগিয়ে আছে। হাই কৈ দিয়ক ককাই। এয়া মোৰ ককাইদেউ হয়, মোৰ মামাৰ ঘৰৰ ককাইদেউ, মোৰ ককাইদেউ হয়। ককাইদেউৱে কি কৰিছে, এই বেঙেনা জোপা কি কৰিছে, ৰুইছে। এই বেঙেনা ৰুইছে, এইফালে বেঙেনা ফুলিয়ে আছে দেখিছেনে? এই মোৰ ডাঙৰ ককাইদেউ, বহুত ভাল ককাইদেউ এজন, মোৰ জ্যেষ্ঠ ককাইদেউ। তাৰপিছত ককাইদেউৱে কি কৰিছে, শাক পাচলিৰ লগতে এয়া জবা পুলি ইয়াত লগাই ৰাখিছে। এয়া তামোল পুলি, তেজপাতৰ পুলি নহয় জানো? তাৰপিছত এইজোপা নিম গছৰ পুলি এভেইলেবল। মানে ককাইদেউ বাৰীখন চাওক, ইমান সুন্দৰকৈ ৰাখিছে, মানে একদম ককাইদেউ এভেইলেবল। ইয়াত এনি টাইমে এনেকৈ যতন কৰি ৰাখি থাকে, খুব ধুনীয়া যতন কৰে। তাৰপিছত এইফালেও আছে, এয়া ফুলো আছে, ফলো আছে। এইজোপা চাওক, মই কৈছিলোঁ নাই, এইজোপা হিবিস্কাছ জবা, কিমান সুন্দৰ লাগিছে। এয়া ফুলিও আছে। এইটো ককাইদেউ ঘৰ নহয় জানো? এইটো ককাইদেউ ঘৰ। এইখন গেট। এতিয়া মই এইখন গেটে নোসোমাওঁ, এইখন গেটে সোমাই যাম। এইবোৰ চাওক, ভেন্দি অলৰেডি ফুলি আছে। এইফালে তিয়ঁহ গোটেই এভেইলেবল ফুলি আছে। এইফালে এয়া কি ফুলি, দাংবডি ন ককাইদেউ? দাংবডি ফুলি আছে। এইখিনি দাংবডি চাওক কেনেকৈ ফুলি আছে। এইবোৰ দাংবডি ফুলি আছে। এই গোটেই বেঙেনা, এই জলকীয়া দেখিছে নাই? এইবোৰ জলকীয়া খেতি কৰিছে, ভিতৰি লাগি গোটেই পকি আছে। মানে এইখন বেঙেনা, এইখিনি লাও, তাৰপিছত এইখিনি গোটেই এভেইলেবল। মানে মই আপোনালোকক এইখিনি দেখুৱালোঁ। এতিয়া মই ভিতৰত গৈ লওঁ, তাৰ পৰা যদি কিবা পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। নিজৰ মানুহবোৰ লগ পালে, বংশ পৰিয়ালত যদি বিয়া ওলায়, খাই বৈ গোটেই বাই ভনী, ককাই ভাই সকলোকে লগ পায়। গতিকে আজি মই মোৰ ককাই ভাই সকলোকে লগ পালোঁ, খুব ভাল লাগিছে, খুব আনন্দ লাগিছে। সেইকাৰণে মই আজি ককাই ঘৰটো সোমাই আহিলোঁ। তাৰো চাগে ভিডিঅ' এটা ক্লিপ দিছোঁ নেকি। তাৰপিছত এই মোৰ ভাইটোৰ ঘৰলৈ আহিছোঁ। এতিয়া মই মোৰ ভাইটোৰ ঘৰত, এইটো মোৰ ভাইটোৰ ঘৰ দেখিছেনে? এইটো ভাইটোৰ ঘৰ। মই অৱশ্যে তামোল পকতিয়াই আছোঁ দেই, মাফ কৰিবা। এইটো ভাইটোৰ ঘৰত মোৰ বাইদেউ এজনী আছে। বাইদেউজনীয়ে এইবোৰ চাওক কি সুন্দৰকৈ, মানে এইবোৰ চাওক ইমান সুন্দৰকৈ সজাই ৰাখিছে ফুল। এই চাওক, মোৰ বাইদেউজনীয়ে ইমান সুন্দৰ। এইটো মোৰ ভাইটো আহিছে দেই। অৰূপ, এইফালে না প্লিজ, এইফালে না। এইটো অৰূপ, মোৰ ভাইটোৰ নাম অৰূপ। ভাইটোৰ ঘৰলৈ আহিছোঁ। তাৰপিছত এই মানে এতিয়া হেৰি কি কয়, সি এতিয়া নোলায়। গতিকে ইমান মৰম লাগিছে অকণমানি পোৱালিটো, দেখিছেনে? এই মেকুৰী পোৱালি। এতিয়া মোৰ সেই বাইদেউ এজনী আছে মানে ইয়াত, তাৰপিছত বোৱাৰীও আছে। তাৰপিছত মই এতিয়া সেই বাইদেউ ঘৰলৈ আহি বাইদেউ ঘৰত বহিম আৰু নিজৰ ককাই ভাই, বাই ভনী আহিছোঁ। আৰু মইনো কি ইয়াত আফচোচ কৰিম বা কাৰোবাক চিঞৰিম, মই নিজেইতো সোমাই আহিছোঁ। কিৰণ বাই, এইটো মোৰ ভাইটো চাওক। হাই কৈ দে। এইটো মোৰ ভাই, ইমান গজিন্দ পেটুৱা। এইটো এতিয়া কি খোৱাবি ক, মই আহিছোঁ। কিৰণ বাই, ইমান ধুনীয়াকৈ শুই আছে ইয়াত, দেখিছেনে? এইটো মই ৰুমে নাযাওঁ, কিয়নো ইমান পৰিপাতি, ইমান ধুনীয়া ঘৰটো। মই কৈছোঁ নহয়, সাংঘাতিক পৰিপাতিকৈ ৰাখিছে মোৰ বাইদেউজনী যে। এইজনী মোৰ বাইদেউ। হাই কৈ দে। এজনী মোৰ বাইদেউ, সাংঘাতিক বাইদেউ এজনী মোৰ দেই। প্লিজ আপোনালোকে কমেণ্টত জনাব, একে হয়নে নহয়। নাই, এইকেইদিন মোৰ খুব চৰ্দি কাহ, মানে মাতটো ভাল নাই, মানে ভালেই হোৱা নাই। সেইটো কাৰণে খোৱা বোৱা বহুত লেট হৈছে, মানে ভালকৈ খাব পৰা নাই। এইজনী মোৰ বাইদেউ দেখিছেনে? এতিয়া কি খাওঁ, কি বওঁ, এতিয়া কি দিয়ে মই ক'ব একদম আমি সৰুৰ পৰা থকা লগত নাছিলে বহুত, মানে হেৰি আৰু এতিয়া বহুত মিছ কৰি থাকোঁ আৰু দূৰ থাকে বহুত বছৰৰ মূৰতহে আমি লগ হয়, সেইকাৰণে মানে আৰু সেইটোৱে। এতিয়া মই বাইদেউ ঘৰলৈ আহিলোঁ, দেখুৱালোঁ আপোনালোকক। আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ' সৈতে। গতিকে বাইদেউৰ লগত মোক কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি প্লিজ জনাব।